ভাৰত পাকিস্তানৰ মাজত আৰু কেতিয়াও নহয় মেচ। ভাৰত পাকিস্তানত মেচ উপভোগ কৰিব নোৱাৰিব নেকি অনুৰাগীয়ে? পেহেলগামৰ ঘটনাৰ পিছতে BCCI লৈছে বৃহৎ সিদ্ধান্ত। কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশতে ক্ষোভৰ পৰিৱেশ দেখা গৈছে। ৰাজনৈতিক জগতৰ পৰা আৰম্ভ কৰি খেল জগতলৈ সকলোৱে এই ঘটনাক একেমুখে দিছে তীব্ৰ গৰিহণা। শচীন তেণ্ডুলকাৰৰ পৰা আৰম্ভ কৰি নীৰজ চোপ্ৰালৈ সকলোৱে এই ঘটনাক কৰিছে তীব্ৰ বিৰোধিতা। কিন্তু ইয়াৰ মাজতে ক্ৰিকেট অনুৰাগী সকললৈ আহিছে এক ডাঙৰ খবৰ, যিটোৱে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। পেহেলগামৰ ঘটনাৰ লগত সংলগ্ন হৈ আছে পাকিস্তান, আৰু সেয়েহে এতিয়া পাকিস্তানৰ লগত কোনো ধৰণৰ মেচ অনুষ্ঠিত নহয় বুলি খবৰ প্ৰকাশ কৰা হৈছে। অনুৰাগীসকলে এই বিষয় সন্দৰ্ভত সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াই আছে। উক্ত খবৰটোক লৈ মন্তব্য কৰিছে BCCIৰ উপ-সভাপতি ৰাজীৱ শুক্লাই। ৰাজীৱ শুক্লাই পেহেলগামৰ সন্ত্ৰাসবাদীৰ এই বৰ্বৰ আক্ৰমণক গৰিহণা দিয়াৰ লগতে মৃত্যু হোৱা লোকসকললৈও শোক প্ৰকাশ কৰে। আনহাতে ভাৰত পাকিস্তানৰ মেচক লৈও মন্তব্য প্ৰকাশ কৰিছে। ৰাজীৱ শুক্লাক যেতিয়া ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে খেলিব নোৱাৰে বুলি সোধাত তেওঁ কয় যে এই খবৰটোৰ সন্দৰ্ভত যি সিদ্ধান্ত লয় সেয়া চৰকাৰে ল'ব। চৰকাৰে BCCIক যি ক'ব আমি সেয়াই মানি ল'ম। তেওঁ কয় যে ICC ইভেণ্টৰ কথা ক'বলৈ গ'লে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ বাবে আমি সেইবোৰত খেলোঁ। শেহতীয়াকৈ পাকিস্তানত অনুষ্ঠিত হৈ যোৱা চেম্পিয়নছ ট্ৰফীটো পাকিস্তানলৈ খেলিবলৈ যোৱা নাছিল ভাৰতীয় দলটোৱে, কাৰণ 2008 চনত মুম্বাই আক্ৰমণৰ বাবে ভাৰতীয় দলটোৱে পাকিস্তানলৈ খেলিব যোৱা নাছিলে। এতিয়া পেহেলগামৰ এই ঘটনাই প্ৰভাৱ পেলাব নেকি ভাৰত পাকিস্তানৰ পৰৱৰ্তী মেচসমূহত, সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট আছাম।